শ্ৰদ্ধাখন আপোনালোকলৈ মই বিনম্ৰভাৱে শ্ৰদ্ধা আগবঢ়াইছোঁ। আমাৰ এই অনুষ্ঠানটো আগতে কোনো হেৰি নাছিলে, তাৰমানে লিখিত বা কুমাৰ ৰেজিষ্ট্ৰেশ্যনৰ এনেকুৱা নাছিলে। আমি 6জনমান ল'ৰাই আমি তেতিয়া পঢ়ি আছোঁ। 6জনমান ল'ৰাই এই 1963 13 নৱেম্বৰত আমি অনুষ্ঠান কৰিছিলোঁ, মানে খেৰ নৰা কাটি পেলাই। এতিয়া আহি আপোনাৰ 75ত মানে আমাৰ সংঘটোৰ উদ্যোগী ল'ৰাকেইটাই লগ লাগি ৰেজিষ্ট্ৰেশ্যন কৰে। গতিকে সেই সময়ৰ যিজন আছিলে তেওঁলোকলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু গাঁৱৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে যাতে এনেকুৱা পদক্ষেপ লৈ থাকে তাৰ কাৰণে তেওঁলোককো মই শ্ৰদ্ধা জনাইছোঁ। এতিয়া কথা হ'ল কি, আজি আমি আহি আমি এতিয়া পালোঁহি কি কয় সোণালী জয়ন্তী পাইছোঁ। ইয়াৰ পিছতো যাতে আমি অতি সুকলমে আমাৰ ভাতৃবিলাকে বা সমনীয় ল'ৰাবিলাকে হীৰক জয়ন্তীটো সুন্দৰভাৱে পালন কৰিব পাৰে, তাৰ কাৰণে মই আমাৰ চাৰণপাৰাৰ বাসীলৈ আৰু কৰ্মকৰ্তা সভাপতি সম্পাদক আদায়লৈ মোৰ এইটো বিনম্ৰভাৱে অনুৰোধ থাকিল। তাৰমানে আমি সেই সময়ত থাকিম নে নাথাকিম ঠিকনা নাই। সেইকাৰণে মোৰ এইটো অনুৰোধ থাকিল যাতে আমাৰ উঠি অহা প্ৰজন্মই এই চাৰণপাৰা সংঘটোক আগুৱাই নি আৰু কাম কাজত বা বিভিন্ন শিক্ষা পৰামৰ্শৰে ল'ৰা ছোৱালীখিনিক আগুৱাই নিব পাৰে, তাৰ কাৰণে তেওঁলোকলৈ মোৰ অনুৰোধ আছে। আচল কথা হ'ল কি, এইবিলাক অনুষ্ঠান যেতিয়া গাঁৱত থাকে ল'ৰা ছোৱালীবিলাকৰ কিছুমান প্ৰভাৱৰ পৰা মুক্ত হয়। সেইকাৰণে মই তেওঁলোকলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল। হয়, এই দীপজ্যোতি চাৰণপাৰা ক্লাবৰ আজি 50 বছৰ আগতে মহান মনুষ্য ব্যক্তিসকলে ক্লাবখন স্থাপন কৰি গৈছিলে আৰু আহি এই আজি 50 বছৰ হ'ল। আৰু ইয়াৰে ক্লাবে তথা সমূহ গাঁৱৰ ৰাইজে মিলি পিনি আমাৰ স্বৰ্ণ জয়ন্তী উদযাপন কৰিছে আৰু ইয়াৰে আজি প্ৰথম কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। মই আপোনালোকৰ দ্বাৰা এই গাঁৱৰ তথা ক্লাবৰ লগত জড়িত আৰু অঞ্চলৰ সকলো শ্ৰদ্ধাৰ ব্যক্তিসকললৈ 50 বছৰত ভৰি দিয়াৰ তথা স্বৰ্ণ জয়ন্তীৰ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ বা আপোনালোকৰ দ্বাৰা এই সমাজখনক যে যি ব্যক্তিসকলে সমাজ গঠনৰ কাৰণে এটা ক্লাব সংঘ প্ৰয়োজন আছিলে আৰু ইয়াৰ এক্টিভিটিজ চলি আহি আজি বহু ঘাত প্ৰতিঘাতৰ মাজত আজি 50 বছৰ ভৰি দিলে। অভিনন্দন জনোৱাৰ লগতে আশা কৰিছোঁ যাতে আহি থকা দিনতো নতুন প্ৰজন্মই যাতে এই ক্লাবখন সুন্দৰভাৱে পৰিচালনা কৰি লৈ যাই থাকে আৰু ইয়াৰ যি উদ্দেশ্য সমাজখনক গঠন কৰা, অঞ্চলৰ গাঁৱৰ খেলুৱৈসকলক বা গাঁৱৰ ল'ৰা ছোৱালীক যিকোনো এক্টিভিটিছত আগুৱাই নিয়া এই সংঘই যিহেতু কাম কৰি আছে আৰু ভৱিষ্যতলৈ নতুন প্ৰজন্মই এইটো কাম কৰি যাব বুলি বিশ্বাস এটা ৰাখিছোঁ। দীপজ্যোতি ক্লাবৰ 50 বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত আজি এই যি স্বৰ্ণ জয়ন্তী উৎসৱ, এই স্বৰ্ণ জয়ন্তী উৎসৱৰ আজি প্ৰথম দিন। এই প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি ৰাতিপুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, তাৰোপৰি স্মৃতি তৰ্পণ এই অনুষ্ঠানবিলাক আমি কৰিলোঁ। ইয়াৰ পিছত আছে আমাৰ কাবাডী খেল প্ৰতিযোগিতা। তাৰপিছত লাহে লাহে এই কাৰ্যসূচীবিলাক চলাই যাম আৰু ইতিমধ্যে আমাৰ এই অঞ্চলত এই ধৰণৰ কোনো স্বৰ্ণ জয়ন্তী ক্লাবৰ উৎসৱ তেনেকৈ হোৱা নাই, কিন্তু আজি আমাৰ এই বিষয়ত আমি প্ৰথম বুলি ভাবিছোঁ আমাৰ ইয়াত। সেইকাৰণে নিশ্চয় মই ভাবোঁ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব আৰু বিভিন্ন স্কুল বা এই ধৰণৰ স্কুলৰ পৰা বা অঞ্চলৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী বা বিভিন্ন ধৰণৰ আমাৰ শুভাকাংক্ষীসকল আহিছে, আমাক যথেষ্ট সহায় সাৰথি কৰিছে। গতিকে মই ভাবোঁ অনাগত দিনত ইয়াৰ যি কলেবৰ বা ইয়াৰ যিবিলাক যিটো আমাৰ হেৰিবিলাক কি বুলি ক'ম যিটো উন্নতি বা যে আন্তঃগাঁথনি এইবিলাক আৰু ভাল হ'ব বুলি মই ভাবোঁ। আৰু এইটো তিনিদিনীয়া কাৰ্যসূচী আছে। ইয়াৰ ৰবিবাৰে আছে আপোনাৰ মুকলি সভাৰ কাৰ্যসূচীত বিভিন্ন অতিথি আমন্ত্ৰিত কৰা হৈছে তেওঁলোকক আৰু ৰাতি ইতিমধ্যে আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা কাৰ্যসূচী ৰখা হৈছে, সংগীতৰ অনুষ্ঠান। গতিকে মই ভাবোঁ খুব সৰ্বাংগ সুন্দৰ হ'ব বুলি মই ভাবিছোঁ। চাৰণপাৰা দীপজ্যোতি ক্লাবৰ 3 দিনীয়া কাৰ্যসূচীৰে নৰেশ্বৰ নাথ আৰু
নৰেন্দ্ৰনাথ সমন্বয় ক্ষেত্ৰত 3দিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে আৰু এই অঞ্চলৰ একমাত্ৰ বাটকটীয়া সমাজৰ অগ্ৰদূত হিচাপে চাৰণপাৰা দীপজ্যোতি ক্লাবে তাহানিৰে পৰা অৰ্থাৎ 5টা দশক আগৰ পৰাই এই অঞ্চলত বিভিন্ন সামাজিক কল্যাণমূলক কাম কৰি আহিছে আৰু সেই কাম কাজৰ আলেখ লেখ ল'বলৈ আজি আমি 50 বছৰ পিছত স্বৰ্ণ জয়ন্তীত সেই গোটেইখিনি স্মৃতি ৰোমন্থন কৰিব বিচাৰিছোঁ আৰু যাতে ভৱিষ্যতলৈ আগলৈ অনাগত দিনত ভৱিষ্যত প্ৰজন্মই ইয়াৰ পৰা কিবা এটা সুফল লাভ কৰিব তাৰে কামনা কৰিছোঁ আমি আজিৰে পৰাই আমি এতিয়া প্ৰথমতে কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন তাৰপিছত ফ্লেগ হোষ্টিং তাৰপিছতে স্মৃতি তৰ্পণ তাৰপিছত মূল তোৰণ উন্মোচন আছে তাৰপিছত এই ৰূপালী জয়ন্তীৰ তোৰণ উন্মোচন আছে তাৰপিছতে কাবাডী খেল এনেকৈ বিভিন্ন কাৰ্যসূচীৰে আজিৰ দিনটো উদযাপন কৰা হ'ব লগতে কাইলৈ আমাৰ নিৰ্ধাৰিত কাৰ্যসূচী আছে আৰু পৰহিলৈ আমাৰ মুকলি সভা আছে এনেকৈ আমি এটা হয় মুকলি সভা বিশেষকৈ বিশ্বজিৎ দৈমাৰী বিধানসভাৰ অধ্যক্ষ স্পীকাৰ তেখেত থাকিব আৰু লগতে অৰ্জুন দৈমাৰী ছাৰ থাকিব আৰু আমাৰ কি নাম আছিলে নিৰ্দিষ্ট বক্তা দুৰ্গা দাস বড়ো আৰু নিৰ্দিষ্ট বক্তা উত্তম কলিতা তেখেত থাকিব ডক্টৰ উত্তম কলিতা তেখেত থাকিব গতিকে আমি নিশ্চয় ভাবিছোঁ যাতে মুকলি সভাখন এটা সুস্থপূৰ্ণ ভাল পৰিৱেশত উদযাপিত হ'ব আৰু সমাজে তাৰ পৰা কিবা এটা শিক্ষা ল'ব মূল লক্ষ্য হ'ল সমাজখনক উত্তৰণ কৰা সমাজখনক আমি শৈক্ষিক সামাজিক আৰ্থিক দিশত বা বিকাশৰ দিশত ল'ৰা ছোৱালীসকলৰ বিশেষকৈ যিখিনি মানৱ সম্পদ এই মানৱ সম্পদ গঢ়াটোৱেই সৃষ্টি কৰাটোৱেই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য ইয়াতে চাৰণপাৰা অঞ্চলৰ বিশেষকৈ লতাখাট বৰাখাট মৌগাঁও ধূপগুৰি তাৰপিছতে ইফালে ঘোঁৰামৰা এইখিনিয়ে গাঁৱে আমাৰ মূলতঃ এটা আমাৰ অতি পিছপৰা অঞ্চল এই পিছপৰা অঞ্চল হিচাপে আমি এটা চেষ্টা কৰিছোঁ য'ত বৰণ আছে কিমানখিনি কৰিব পাৰোঁ এই আমাৰ আশা শেষত আমি আপোনালোকৰ সংবাদসেৱীসকলক আমি ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাই আপোনালোকক আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলটিৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আপোনালোকে যাতে সমাজৰ আগত বা ৰজাঘৰৰ আগত দাঙি ধৰিব পাৰে বা তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰি আমাক যাতে সহায় কৰিব পাৰে তাৰে কামনা কৰিছোঁ আৰু শেষত আপোনালোকক আটাইকে ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221